আত্মবিশ্বাস আৰু আত্মসন্মান গঢ়ি তুলিবলৈ বহুত ধৰণৰ উপায় আছে। ইয়াৰ এটা প্ৰধান উপায় হ'ল আশা। আমি জীৱনত কেতিয়াবা জানি বা অজানিতে কৰা ভুল বা অকৃতকাৰ্যতাক সহজভাৱে লৈ ইয়াক ভৱিষ্যত জীৱন গঢ়াত প্ৰয়োজনীয় শিকনি হিচাপে ধৰি লৈ আগবাঢ়িব লাগে। কথাতে কোৱা হয় যে ফেইলিয়ৰ ইজ দ্য পিলাৰ অফ ছাকচেছ, অৰ্থাৎ বিফলতাই হ'ল সফলতাৰ মূল চাবিকাঠি। এবাৰ বিফল হ'লেহে পুনৰ নতুন উদ্যমেৰে কামটো কৰি সফলতা লাভ কৰিবলৈ সক্ষম হয়। ভুল আৰু নিৰাশাবোৰ আঁকোৱালি লৈ ইয়াক জীৱিকাৰ প্ৰাথমিক আহিলা হিচাপে গ্ৰহণ কৰি আগবাঢ়িলে দুখ যাতনাবোৰ কমি আহিব আৰু আত্মবিশ্বাস বাঢ়ি যাব। লাহে লাহে এই সকলোবোৰ দুখ এদিন অতীতৰ বুকুত বিলীন হ'ব, কিন্তু আমাক এক মূল্যৱান শিকনি দি যাব, যাক লৈ আমি বৰ্তমান জীয়াই থাকিবলৈ উৎসাহ পাম আৰু উন্নতিৰ পথত আগুৱাই যোৱাত সহায়ক হ'ব। মাজে মাজে নিজৰ ওপৰত আস্থা হেৰুৱালে এনেধৰণৰ ভাল কামবোৰ মনত পেলোৱা দৰকাৰ। তেতিয়া কাহানিও আত্মবিশ্বাস হেৰুৱাব লগা নহয়। কেতিয়াবা কোনোবা জ্ঞানী মানুহ বা বিখ্যাত ব্যক্তি আদিৰ ভাষণ বা তেওঁলোকে জীৱন জীয়াই থকাৰ কৌশল আদিৰ বিষয়ে দিয়া উপদেশবোৰ পালন কৰি নিজৰ লক্ষ্যত উপনীত হ'বলৈ অনুপ্ৰাণিত হ'ব পাৰি। এনে কৰিলে আমি কেতিয়াও কৰ্ম কৰোঁতে ৰৈ যাবলগীয়া নহ'ব। সদায় বিখ্যাত আৰু সফল ব্যক্তিসকলৰ সফলতাৰ আঁৰৰ কাহিনীবোৰ অনুকৰণ কৰিব লাগে। এয়াই আটাইতকৈ সফল হোৱাৰ উত্তম উপায়। মাজে সময়ে বিখ্যাত লেখকৰ জীৱনী, দৰ্শন আদি বিষয়ক ভাল ভাল কিতাপ আদি অধ্যয়ন কৰি তেওঁলোকৰ আদৰ্শসমূহ অনুকৰণ কৰিলেও যথেষ্ট আত্মবিশ্বাস বৃদ্ধি হয়। প্ৰাৰ্থনাৰ শক্তি অপাৰ। ই মানুহক কি দিয়ে বা মানুহে ঈশ্বৰৰ পৰা কি পায় সেয়া বিচাৰ্য বিষয় নহয়, কিন্তু প্ৰাৰ্থনাই মানুহৰ মনত অপাৰ শক্তি দিয়ে, মানসিক শান্তি আৰু আত্মবিশ্বাস গঢ়ি তোলে। সেয়েহে নিজ নিজ ইষ্ট দেৱতাৰ ওপৰত ভৰসা ৰাখি কাম এটা কৰিবলৈ আগবাঢ়ি যাবলৈ দৈনিক প্ৰাৰ্থনা কৰাটো জৰুৰী। এইবোৰৰ উপৰি সকলো মানুহে সদায় এটা সপোন আৰু কিবা এটা কৰাৰ ইচ্ছা থাকিব লাগে। ই আত্মবিশ্বাসৰ এনাজৰীডাল কপকপীয়া কৰে। মনত ৰাখিব, আত্মবিশ্বাস কেতিয়াও শূন্যতে উপঙি নাথাকে, ই আমাৰ অন্তৰত থাকে। সেয়ে সকলোৰে সদায় লোৰ নিচিনা শক্তিশালী এটা সপোন থকা দৰকাৰ। যেনেকৈ লোহা এডাল গঢ়ি পিটি অতি শক্তিশালী সামগ্ৰী এবিধৰ সৃষ্টি কৰা হয়, ঠিক তেনেকৈ শক্তিশালী মন এটা থাকিলেহে সকলো বাধাৰ প্ৰাচীৰ ভাঙি জীৱনত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব।